জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰিব পৰা নাই, অলপমান সময়ৰ অভাৱ হৈছে। ডিউটিত যাবলগীয়া হয়, ডিউটিৰ পৰা আহি ভিডিঅ' বনাবলৈ অলপমান কষ্ট হয়, ভাগৰো লাগে। আজিও ডিউটিত গৈছিলোঁ, ডিউটিৰ পৰা আহি ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। সেই ভাল খবৰটো আপোনালোকক ভাবিলোঁ ভিডিঅ' সহকাৰে জনাই দিওঁ। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে বহুতে কমেণ্ট কৰি আছে। মই আগৰ ভিডিঅ'বোৰত মোক কমেণ্টবোৰ চাইছোঁ, মই আজি বহুত দিনৰ মই ইউটিউবটো খুলিছোঁ আৰু কমেণ্টবোৰ চাইছোঁ যে আপোনালোকে মই 51 পাইছোঁ, 52 পাইছোঁ, 53 পাইছোঁ, 48 পাইছোঁ, 49 পাইছোঁ, মোৰ নাম আহিবনে ৰিটেনলৈ দাদা, এনেদৰে আপোনালোকে কমেণ্ট কৰিছে। চাওক, আপোনালোকে এতিয়া সেইবোৰ ভিডিঅ' চাই আপোনালোকে মাথা মাৰিব নালাগে, ঠিক আছে। কাট অফত আপোনালোকে কিমানৰ পৰা নাম আহিব, আপুনি কিমান পাইছে, সেইবোৰ ভিডিঅ' চাই আপোনালোকে মাথা নষ্ট কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, ঠিক আছে। আপুনি যেনিবা 48 পালেই, মোক সুধিছে দাদা ৰিটাৰ্ণলৈ নাম আহিবনে, মই যদি কওঁ আপোনালোকে নাহে, আপোনালোকে যদি প্ৰিপেৰেশ্যন নকৰে ৰিটাৰ্ণৰ কাৰণে, যদি নাম আহি যায় আপোনালোকে কি কৰিব তেতিয়া? আপোনালোকে পঢ়িব পাৰিব তেতিয়া? আপোনালোকে 1 মাহ 2 মাহত কমপ্লিট কৰিব পাৰিব? কমপ্লিট কৰি পেলাই আপোনালোকে কেতিয়াও ভাইবেলে নাম আনিব নোৱাৰে। গতিকে আপোনালোকে নাম আহক নাহক সেইটো আপোনালোকে বাদ দিয়ক। আপোনালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰক এতিয়াৰ পৰাই, ঠিক আছে। আপোনালোকে যি হ'ল আপোনালোকে যিমান পালে, কিন্তু আপোনালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাওক। যদি আপোনালোকৰ নাম আহি যায় তেতিয়া আপোনালোকে কি কৰিব? পাছত ভাবি থাকিব যে পঢ়া হ'লেই ভাল আছিলে, কিয় নপঢ়িলোঁ? আপোনালোকে ভাবি থাকিব। ভাইবেলে কিন্তু আপোনালোকক এটা পোষ্টত 2টাকৈহে মাতিব। গতিকে আপোনালোকে ৰিটাৰ্ণটো ভালদৰে আপোনালোকে নাম্বাৰ পাব লাগিব, ভালদৰে আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে নাম্বাৰ পাব। আপোনালোকৰ নাম আহে নাহে বাদ দিয়ক, কিন্তু পঢ়ি যাওক। পঢ়াখিনি অথলে নাযায়। আপোনালোকে যদি এতিয়াও পঢ়ি থয়, সেই পঢ়াখিনি অথলে যাব জানো? আপোনালোকৰ নাম নাহিলে যেনিবা পঢ়াখিনিতো অথলে নাযায়, বেলেগ এটা ইণ্টাৰভিউ দিব, বেলেগ কিবা কামত আহিব, পঢ়াখিনি কেতিয়াও অথলে নাযায়। গতিকে আপোনালোকে নাম আহক নাহক আপোনালোকে সেইটো মাথা মাৰিব নালাগে বা ভিডিঅ' চাই থাকিব নালাগে। কিমান কাট অফত নাম আহিব, কিমানৰ পৰা নাম আহিব, কিমান কি হ'ব, সেইবোৰ আপোনালোকে বাদ দিয়ক। ইণ্টাৰভিউ হৈ গ'ল, আপোনালোকে যিমান নাম্বাৰ পালে আপোনালোকে পঢ়াত আৰম্ভ কৰক, ঠিক আছে। পঢ়া আপোনালোকে আৰম্ভ কৰিব হ'ল মানে এতিয়াও সময় আপোনালোকৰ হাতত বহুত কমেই আছে, ঠিক আছে। আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি যাওক। কিছুমানেতো বহুত আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ ধুনীয়া নাম্বাৰ পাব, ভাইভাত নাম আহিব তেওঁলোকৰ। কিন্তু আপোনালোকে যোনসকলে ভাবি আছে নাম নাহে, কম নাম্বাৰ পাইছোঁ ফিজিকেলত, তেওঁলোকে পাছত পস্তাব যদি নাম আহি যায়। সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক, ভালদৰে পঢ়ক। কি পঢ়িব লাগিব? ইউটিউবত পঢ়ক। ইউটিউবত ভালেমান চেনেল আছে যে কিমান ধুনীয়াকৈ বুজায়। আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী বা ৰিজনিং, মেথছ, ইংলিছ, ভালেমান ইউটিউবত চেনেল আছে। আপোনালোকে চাওক, ইউটিউব পঢ়ক। কিতাপ আছে, ভালেমান কিতাপ আছে। আমাৰ আছাম ইয়েৰ বুক, নতুন জানানে, তথ্য সংকলন, ভালেমান কিবাকিবি আছে। আপোনালোকৰ আছাম পুলিচৰ গাইড কিবাকিবি আছে, গাইডলাইন বুক আছে, সেইবিলাক পঢ়ক আপোনালোকে, ঠিক আছে। কি পঢ়িব লাগিব মই আপোনালোকক কৈ দিম নেক্সট ভিডিঅ'ত, কিন্তু আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। যদি আপোনালোকে পঢ়া নাই তেনেহ'লে কিন্তু পাছত পস্তাব। আপোনালোকে পঢ়িলেও নাম আহক বা নাহক, কিন্তু পঢ়াখিনি আপোনালোকে অথলে নাযায়, সেইটো কথা মনত ৰাখিব। গতিকে থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে, আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। মই আগতেও কৈছিলোঁ যে আছাম পুলিচ ABUB ইণ্টাৰভিউ পাছতে আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। গতিকে এখন নটিচ আহিছে, অফিচিয়েল এখন নটিচ আহিছে। আপোনালোকে নটিচখন চাই লওক। এইখন 15খন ডিষ্ট্ৰিক্টত আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। ভিডিঅ'ত আপোনালোকে আগতে কমেণ্ট কৰিছিলে যে কেৱল গুৱাহাটীতে আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব নেকি? আপোনালোকে আগৰ ভিডিঅ'বোৰত মোক কমেণ্ট কৰি কৈছিলে, আৰু মই জনাইছিলোঁ যে এখন ফিল্ডতে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। সেইকাৰণে এতিয়া নটিচখনত আহিছে আপোনালোকৰ 15খন ডিষ্ট্ৰিক্টত আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। 5খন 6খন 7খন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ একেখন ফিল্ডতে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। কোনো কথা নাই, আপোনালোকৰ ইণ্টাৰভিউ একেখন ফিল্ডতে অনুষ্ঠিত কৰা হ'ব। যদিও ষ্টেট ৱাইজ কাট অফ যাব, কোনো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়। আপোনালোকৰ চিন্তা কৰিবলগীয়া নালাগে, কোনো প্ৰব্লেম নাই চিন্তা কৰিবলগীয়া। আৰু ইণ্টাৰভিউ আপোনালোকৰ আছাম পুলিচ ABUB ইণ্টাৰভিউ এতিয়ালৈকে বৰ্তমান হৈ আছে। কিছুমান ডিষ্ট্ৰিক্টত শেষ হৈছে, কিন্তু ভালেই হৈছে, সোনকালে পাতি দিছে। কাৰণ আপোনালোকৰ যেনেদৰে আপোনালোকে প্ৰেক্টিচ কৰি আছিলে, আপোনালোকে তেনেদৰে প্ৰেক্টিচ কৰি থাকক। তাতকৈ অলপমান প্ৰেক্টিচ বঢ়াই দিয়ক, কাৰণ আছাম কামাণ্ডোৰ কাট অফটো আপোনালোকে নিশ্চয় গম পাইছে। 164টা পোষ্টত আৰু 8টা স্পৰ্টছ পাৰ্চনৰ কাৰণে আছে। অলপমান বেছি হাই কাট অফ যাব। গতিকে আপোনালোকে প্ৰেক্টিচ অলপমান বঢ়াব লাগিব, ভালদৰে প্ৰেক্টিচ কৰিব। আপোনালোকে 2দিনমান সময় আছে আপোনালোকৰ হাতত। এতিয়ালৈকে ডেট অহা নাই কেতিয়া ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, কিন্তু কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব তাৰ এখন নটিচ আহিছে। নটিচখন মই আপোনালোকক দেখাই দিছোঁ, নটিচখন মই কৈ দিছোঁ। আপোনালোকে নটিচখন ধৰিব নোৱাৰিবও পাৰে। ছোৱালীসকলৰো আছে ইয়াত। ছোৱালীসকলৰ প'ষ্ট নাই বুলি ভাবিছিলে, বা বহুতে নাই বুলি, ময়ো নাই বুলিয়ে ভাবিছিলোঁ, কিন্তু ছোৱালীসকলৰো প'ষ্ট আছে। স্পৰ্টছ পাৰ্চনৰ কাৰণে ছোৱালীসকলেও এপ্লাই কৰিব পাৰে, বা তেনেদৰে আৰু কিছুমান আছিলে, কিন্তু নটিচখনত কোনো উল্লেখ কৰা নাছিলে যে ছোৱালীসকলেও এপ্লাই কৰিব পাৰিব বুলি। মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ যে কোনকেইখন ডিষ্ট্ৰিক্টৰ ক'ত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। বাক্সা যোনখন বৰবৰী ফিল্ড আছে, তাত আপোনালোকৰ 7খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। কোনকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব মই কৈ দিছোঁ, আপোনালোকে শুনি লওক। তাত আপোনালোকৰ বাক্সা, বজালী, তামুলপুৰ, বৰপেটা,
নলবাৰী, কামৰূপ আৰু কামৰূপ মেট্ৰ' এই 7খন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব বাক্সা বৰবৰী ফিল্ডত। আৰু কিন্তু ল'ৰাসকলৰ যোনকেইখন ডিষ্ট্ৰিক্ট আৰু ল'ৰাসকলৰ কিন্তু বেলেগকৈ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। কামৰূপ মেট্ৰ', মৰিগাঁও আৰু নলবাৰী এই কেইখন ডিষ্ট্ৰিক্টৰ ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 4th এপিবিয়ান কাহিলীপাৰাত। ঠিক আছে, আগতে ক'লোঁ মই আগতে যিকেইটা কৈছিলোঁ মই সেইখন ছোৱালীসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ বাক্সা বৰবৰী ফিল্ডত। কিন্তু ল'ৰাসকলৰ কামৰূপ মেট্ৰ', মৰিগাঁও, নলবাৰী এই 4খন ডিষ্ট্ৰিক্টৰ ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব কাহিলীপাৰা গুৱাহাটীত। তাৰপাছত মই কৈ দিছোঁ বঙাইগাঁও, শিলচৰ, গোৱালপাৰা এই 3খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। বঙাইগাঁও, চিৰাং, গোৱালপাৰা এই 3খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 8th এপিবিয়ান অভয়াপুৰী। ঠিক আছে, আৰু গোৱালপাৰাৰ ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 17 এপিবিয়ান। গোৱালপাৰাৰ ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 17 এপিবিয়ানত। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও এই 4খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব কাছাৰত। ধুবুৰী আৰু চাউথ শালমৰা এই 2খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ধুবুৰী 20 এপিবিয়ান পেৰেড গ্ৰাউণ্ডত। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ এই 4খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ডিব্ৰুগড়ত। আৰু শিৱসাগৰ আৰু চৰাইদেউ যোনসকল ল'ৰা আছে তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব নাজিৰা, লিগিৰিপুখুৰীত। গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু হোজাই এই 5খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত। কিন্তু যোৰহাটৰ ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 3rd এপিবিয়ান তিতাবৰত। আৰু কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, হোজাই ল'ৰাসকলৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 23rd এপিবিয়ান চিলনীত। কোকৰাঝাৰ পুলিচ ৰিজাৰ্ভ প্লে'গ্ৰাউণ্ডত আপোনালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। তাত কেৱল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। লখিমপুৰ, ধেমাজি, মাজুলী এই 3খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব লখিমপুৰ 13 এপিবিয়ানত। শোণিতপুৰ, বিশ্বনাথ, নগাঁও, মৰিগাঁও এই 4খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 12 এপিবিয়ান জামুগুৰিহাটত। ওদালগুৰি, দৰং এই 2খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ডত। তো গতিকে আপোনালোকে গম পাইছে ক'ত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ভিডিঅ'টোত আপোনালোকে বুজি নাপাব পাৰে, মোক কমেণ্ট কৰিব, মই আপোনালোকক কমেণ্টত আপোনালোকক কৈ দিম যে কোনকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছে। ছোৱালীসকলেও বেলেগকৈ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছে আৰু ল'ৰাসকলেও বেলেগকৈ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছে। গতিকে আপোনালোকে যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি কওক, মই কমেণ্টত আপোনালোকক ভালদৰে বুজাই দিম। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আছাম কামাণ্ডো বেটেলিয়নৰ ফিজিকেল টেষ্ট কোনকেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা হ'ব আপোনালোকে নিশ্চয় গম পাইছে। নেক্সট আকৌ মই যদি সময় পাওঁ তেনেহ'লে আপোনালোকৰ ওচৰলৈ ভিডিঅ' আগবঢ়াই থাকিম। সময় নাপাওঁৱেই, ডিউটিত যাবলগীয়া হয়, ডিউটিৰ পৰা আহি ভাগৰ লাগে, টোপনি ধৰে, ভাত খাই শুই যাওঁ, তেনেকুৱা হয়। গতিকে আজি যেনেদৰে সময় লৈছে তেনেদৰে অলপমান সময় উলিয়াই আপোনালোকক কথাবোৰ জনাই যাম। আপোনালোকে পঢ়ক ভালদৰে, সকলোৱে ইণ্টাৰভিউ দিয়ক, সকলোৱে ইণ্টাৰভিউ ভাল হওক তাৰে কামনা কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ত। ধন্যবাদ।